কৰিছোঁ। আমি ইতিমধ্যে আজি আহি পাইছোঁ আমি জকলাবন্ধা চিকুনিত আমি প্ৰডাক্ট দিছিলোঁ। আমাৰ লগত আছে কৰ্মী বাইদেউ কৰ্মী পৰ্যায় মেম কোম্পানী TC হয়। আমি প্ৰডাক্ট দিছিলোঁ এইটো হাই প্ৰেছাৰ ষ্ট্ৰক হৈ মানে পেৰালাইচিছ হৈ আছিলে, এনেকুৱা এজন পেচেণ্টক দিছিলোঁ। তো পেচেণ্টৰ ঘৰত আহিছোঁ আমি কেনেকুৱা মানে খা খবৰ লৈ। আজি 3 মাহ ঔষধ খোৱা হৈ গ'ল, 4 নম্বৰ মাহ আৰম্ভ কৰিছোঁ। পোনে আপোনালোকক দেখাম আজি। মানে দাদাই নিজে কথাবোৰ ক'ব, ভাল লাগিব অলপ। যিহেতু আমি যেতিয়া আহিছিলোঁ প্ৰথমবাৰৰ কাৰণে, তেতিয়াতো দাদাই ধৰি লওক পেৰালাইচিছ হৈছিলে, মাত চাত পূৰা বহি গৈছিলে, একো কথা ক'ব নোৱাৰিছিল, বিচনাত আছিলে, এনেকুৱা চিটুৱেশ্যনত আহিছিলোঁ। আৰু দাদাক আজি আমি দেখাইছোঁ। আজি মানে ধৰি লওক ঔষধ খাই বাহিৰত বহিব পৰাও হৈছে। কেনেকুৱা ধৰণে উপকৃত হৈছে, কেনেকৈ ভাল পাইছে, কি হৈছে, গোটেইখিনি কথা আমি দাদাৰ পৰাই গম পাম। লগতে কৰ্মী বাইদেউ আছে, বাইদেৱে ধৰি লওক প্ৰডাক্টখিনি দিছিলে TC হিচাপে। আৰু দাদাৰ ভণ্টিও আছে, ভণ্টিৰ লগতো আমি কথা পাতিম, কেনেকুৱা কি পাইছে আমি খবৰবোৰ ল'ম। দাদাৰ লগত অলপ পাতিম। দাদা আপুনি ঔষধ যি দিয়া হৈছিলে এইটো খাইছিলে ন দাদা? এই যে আপোনাক ডিব্বা এটা দিছিলে এনেকুৱা 95, আৰু যি দিছিলে মানে গোটেই কষ্টত বাইদেউ আপুনি কি দিছিলে? মই 95 দিছিলোঁ, ডেইলি ডিটক্স দিছিলোঁ, ওয়েল হাৰ্ট দিছোঁ, লিভেগেন দিছোঁ, ব্লাড প্ৰেছাৰ দিছোঁ। মানে আপুনি যেতিয়া আহিছিলে প্ৰডাক্ট দিবলৈ, তেতিয়া মানে দাদাৰ কেনেকুৱা কণ্ডিশ্যনত আছিলে, কি দাদা মুখখন বেকা আছিলে, দাদা একো ক'বই নোৱাৰে, দাদা একেবাৰে বিচনাত আৰু মানে ষ্টক হৈ পূৰা মুখখন বেকা হৈ গৈছে, মাতটো পূৰা বহি গৈছিলে, একো ক'ব নোৱাৰে। দাদা যেতিয়া মই প্ৰথম আহিছিলোঁ, দাদা মোক মাত দিবই নোৱাৰে। এখেতৰ ভণ্টি এজনী আছে, ভণ্টিয়ে মোক কথাখিনি কৈ ইহঁতৰ ঘৰত মাতিলে। ভণ্টিৰ কথাত আহি চাইছোঁ দাদা কণ্ডিশ্যন একেবাৰে বেয়া। হ'লেও মই মানে প্ৰডাক্টৰ বিশ্বাসৰ ওপৰত দাদাক প্ৰডাক্টকেইটা দিলোঁ। আৰু এতিয়া 3 মাহ হ'ল দাদা প্ৰডাক্ট খাই ইমানখিনি উপকৃত হৈছে। আৰু এতিয়া বাহিৰত বহিব পৰা হৈছে, আৰু আগতে খোজকাঢ়িব নোৱাৰিছিলে। এইটো আৰু মাতটো মানে কিমান দিন ঔষধ খোৱাৰ পাছত মাতটো ফুটিলে আপোনাৰ? 1 মাহমান খোৱাৰ পাছত চাগে, 1 মাহমান ঔষধ খোৱাৰ পাছত মানে মাতটো ফুটিল ন? কেনেকুৱা পাইছে, কি ক'ব আমাক? মানে কিবা আপুনি ধন্যবাদ দিব বিচাৰে? কেনেকুৱা পাইছে ঔষধটো খাই? ভাল পাইছে ন? ঠিকে আছে। আপুনি 3 মাহত যদি ইমানখিনি হৈছে, আপুনি যদি এই ভৰিটো অলপমান নমাই দিছোঁ, ভৰিটো নমালে কেনেকৈ পাৰিছে ন নমাবলৈ? আগততো ভৰিটো একেবাৰে লৰচৰ নাই, একেবাৰে জান নাছিলে, আৰু চিকটিলৈ গম নাপায়। এতিয়া নিজে ভৰি উঠাইছে, নিজে নমাইছে, হাতখনো নিজে হেৰি কৰি আছে। ঠিক আছে। আৰু উঠাই দিয়ক। ভাত নিজে খায় নেকি? নিজে খায়। এইটো সোঁ হাতত খায় নে বাওঁ হাতত খায়? বাওঁ হাতত খায়। ঠিকে আছে, ঠিকে আছে। লাহে লাহে ঠিক হৈ যাব। 3 মাহ যিহেতু আপুনি 3 মাহ জুচ খাইছিলে, খানা খাব নোৱাৰিছিলে, মানে 3 মাহৰ আগতে আমি ভাত চাত একো খাবই নোৱাৰিছিলে। এতিয়া ভাত চাত খাব পৰা হৈছে। ঠিকে আছে। মাছ মাংস কম খাব, বুজিছে? হাই প্ৰেছাৰ মানুহ যে। আমি মানে ভিডিঅ'টো কিয় কৰিলে, মানুহে গম পাওক, আৰু বেলেগ মানুহে যেতিয়া উপকৃত হওক, আপোনাক চাই মানে মানুহ অলপ উপকৃত হওক বুলি আমি ভিডিঅ'টো কৰিছোঁ, বেলেগ একো নাই। আৰু যদি আপোনাৰ ভিডিঅ'টোৰ পৰা বেলেগ মানুহৰ স্বাস্থ্যটো ভাল হয়, তেতিয়া ডেফিনেটলি ভাল কথা। আমাৰ লগত আছে সঞ্জিত পৰ্জা ছাৰো আহিছে, মিষ্টাৰ পৰ্জা। আৰু বাইদেউ আমাৰ লগত এই পেচেণ্টৰ ভণ্টি আছে। বাইদেউ খালি অলপ লাজ কৰিছে, সেইটো কাৰণে ক'বলৈ দিগদাৰ পাইছে। হ'লেও একো নাই, ভাল হওক বুলি আমি কামনা কৰিছোঁ। যিমান সোনকালে পাৰে ভাল হৈ যাওক, আৰু তাৰে কামনা কৰিছোঁ। ঠিক আছে।